তোমাক ঘৰৰ মানুহে মোৰ লগত বিয়া হ'বলৈ বেছি জোৰ জবৰদস্তি কৰিছে নেকি? নাই কৰা, মই নিজৰ ইচ্ছা মতে আপোনাৰ লগত বিয়াত বহিবলৈ সাজু আছো। ঠিকে আছে তেন্তে। যদি তোমাৰ কিবা আপত্তি আছে তেন্তে স্পষ্টকৈ কৈ দিবা সময় থাকোঁতে, পিছত মোক নকবা। মানে এতিয়াই কথাবোৰ ক্লিয়াৰ হলে ভাল হয়। মই আপোনাক কৈছোৱেচোন, আপোনাৰ লগত বিয়াত বহাৰ মোৰ কোনো আপত্তি নাই। মোৰ এনে লাগিছে আপোনাৰহে চাগে আপত্তি আছে, সেয়ে বাৰে বাৰে মোক এইবোৰ প্ৰশ্ন কৰি আছে। নহয় জুৰি, কথাবোৰ তেনেকুৱা নহয়। মই বিচাৰো আগৰ দিনৰ বিয়াৰ দৰে আমাৰ বিয়াবোৰ নহওক। আগৰ দিনত কথা পতাৰ বা মনৰ কথাবোৰ খোলোচাকৈ কোৱাৰ সুবিধাবোৰে নাপাইছিল এৰেঞ্জ মেৰিজত। কিন্তু আমি এৰেঞ্জ মেৰিজ কৰিব ওলাইছো যদিও সেই সুবিধাবোৰ দিব বিচাৰো, ইজনে সিজনক জানিব বিচাৰো। আপুনি অলপো টেনশ্যন নল'ব, মই আপোনাৰ লগতেই বিয়া হ'ম। মই সাজু আছো আপোনাৰ লগত বিয়াত বহিবলৈ। ঠিক আছে তেন্তে, ঘৰৰ মানুহক কথাবোৰ আমি কমকৈ বলা যে আমি দুয়োকে পচন্দ কৰিছো, আমাৰ বিয়াৰ আলোচনা হ'ব পাৰে। ঠিক আছে। অবিনাশ, তই কি মোক ঠকিবি, ময়েই তোক ঠকিম। তই কি মোক প্ৰতাৰণা কৰিবি, ময়েই তোক প্ৰতাৰণা কৰিম। মোৰ ভাল পোৱাৰ মূল্য তোৰ ওচৰত একেবাৰে নাছিল ন? সেইবাবে তই আনক আঁকোৱালি ল'ব পাৰিছ। ময়ো পাৰিম আনৰ হ'ব। মোক চাবলৈ যিজন ল'ৰা আহিছে সেই ল'ৰাজনৰ লগত বিয়া হৈ মই গুচি যাম, আৰু তই সেইজনীৰ লগত সুখী থাকিবি। মোক অবলা নাৰী বুলি ভবাৰ ভুল নকৰিবি অবিনাশ। আৰে অবিনাশ, আজিকালি তইচোন বৰ ফেশ্বনত থাক। কি হ'ল, ইমান চুট-টাইট কৰি কলৈ যাৱ তই? পিছে দেখিবলৈ বেয়া লগা নাই, বহুত বেছি ধুনীয়া আৰু হেণ্ডচাম যেন লাগিছে। ববি, মই অলপ ওলাই আহিছো। আৰু ফেশ্বন মানে কিনো ফেশ্বনত আছো মই? কাপোৰ এযোৰহে ভালকৈ পিন্ধিছো। আজিকালি মানুহ আছো নাই, তাতে ভাল কাপোৰ এযোৰ পিন্ধিনো নাথাকি কি কৰিম? কালিলৈ বা এইবোৰ কাপোৰ পিন্ধিবলৈ পাওঁ নে নাপাওঁ একমাত্ৰ ভগৱানেহে জানে। কিনো কথাবোৰ ক? উঠি অহা ল'ৰা ছোৱালীৰ একো নহয় দে। আজিকালি বুঢ়া বুঢ়ীতকৈ উঠি অহা ল'ৰা ছোৱালীৰহে বেছিকৈ মৃত্যু হৈছে। খায়ৈ দেহি, এতিয়াই তোৰ মৃত্যুৰ কথা ভাবিব হোৱা নাই। ঐ কচোন, চহৰত তই কি কৰি থাক গৈ ইমান? গাঁৱলৈচোন আহিবলৈ মনেই নকৰা হলি। কেতিয়ানো আহিলি? মই কালিয়ে আহিলো। চহৰত আছে মোৰ কিছুমান কাম, ভণ্টিৰ লগতো ব্যস্ত থাকো। ভণ্টি কলেজৰ হোষ্টেলত থাকি পঢ়িছে, তই আকৌ ভণ্টিৰ লগত কেনেকৈ ব্যস্ত থাক? বাৰু সেইবোৰ বাদ দে, সেই যে ফেচবুকত ফটোবোৰ দি থাক, ছোৱালীজনী কোন? তাই মানে মোৰ তহঁতে ধৰিব পাৰিছয়েচোন। ক'ত ধৰিব পাৰিছো? নাই পৰা বাবে এইটো সুধিছো। আৰু তহঁতৰ ৰিলেশ্যনত তেনেকুৱা ছোৱালী কোনো নাই, ইমান স্মাৰ্ট মডাৰ্ণ। কোন হয়নো কচোন? তোৰ ভণ্টিৰ লগৰ কোনোবা চাগে ন? তোৰ ভণ্টিওতো চহৰত পঢ়িবলৈ গৈ একেবাৰে চহৰীয়াই হৈ গ'ল। তই ঠিকেই ধৰিছ, মোৰ ভণ্টিৰ লগৰ। কিন্তু তাইক মই ভণ্টি বুলি নাভাবো নহয়। তাই মোৰ গাৰ্লফ্ৰেণ্ড, মানে মোৰ ভণ্টিৰ বেষ্ট ফ্ৰেণ্ড হোৱাৰ লগতে মোৰ হ'বলগীয়া পত্নী। কি? তই বলিয়া হোৱা নাইতো? গাঁৱত এজনী গাৰ্লফ্ৰেণ্ড আৰু চহৰত আন এজনী গাৰ্লফ্ৰেণ্ড? তই জাননে, জুৰি তোৰ বাবে বলিয়াৰ দৰে হৈ থাকে, আৰু তই চহৰত? মই কি বলিয়া হ'ম? জুৰিকটো মই কেতিয়াবাই পাহৰি পেলালো। তাইতো কোৱা নাই নেকি আজিকালিচোন তাইলৈ মই ফোন মেছেজ নকৰোৱেই? তাই মোক কৈছে যে তই তাইৰ লগত কথা বতৰা নপতা হলি, ইগনৰ কৰ তাইক, আৰু সেইবাবে তাই বেলেগ এজন ল'ৰাৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লৈছে। তই যেতিয়া তাইক পাহৰিব পাৰিছ, তাইও তোক পাহৰিব পাৰিব বোলে। তাইৰ বিয়া ঠিক হৈছে? হৈছে। এতিয়া তই ইমান আচৰিত হৈছ কিয়? তাইৰ বিয়া ঠিক হৈছে। নাই, আচৰিত হৈছো ক'ত? ভালেই হৈছে। তাই কোনোবা ল'ৰা এজনৰ লগত বিয়া হৈ যাব, তাই মোৰ পৰা একেবাৰে আজৰি হৈ যোৱা। মই এইবোৰ ভাল নাপাওঁ। মোৰ বাবে কণাকটা কৰি থাকিবলৈ তাই কিহৰ প্ৰয়োজন? তই কথাবোৰ অন্তৰৰ পৰা কৈছনে অবিনাশ? আৰু কি মুখেৰে কৈছো বুলি ভাবিছ নেকি? তইতো জুৰিক বহুত বেছি ভাল পাইছিলি। সৰুতে জুৰিক লগত আমি ধেমালি খেলোতে, লুকা পাকু খেলোতে জুৰি ক'ত লুকাই আছে তই এবাৰো কোৱা নাছিলি আমাক। আৰু জুৰিয়েও তোক বহুত বেছি ভাল পাইছিল। কৰবাত যদি আম কঁঠাল খাওঁ আমি একেলগে, তেতিয়া বুটলি বুটলি আনো, আৰু ভালৰ ভালটো তই জুৰিৰ বাবে বাছি ৰাখিছিলি, আৰু জুৰিয়েও সেইদৰে ভালৰ ভাল ফলটো তোৰ বাবে ৰাখিছিল। ডাঙৰ হৈও দুয়োটাক ভাল পালি, স্কুল পঢ়িলি, কলেজ পঢ়িলি, কিন্তু তহঁতৰ ভাল পোৱাৰ মাজত তৃতীয়জন ব্যক্তি সোমাব নোৱাৰিলে। এতিয়া আকৌ কি হ'ল? কিয় তই এনেকুৱা কৰিলি অবিনাশ? এজনী চুটি কাপোৰ পিন্ধা মডাৰ্ণ চহৰীয়া ছোৱালীয়ে জুৰিক তোৰ মনৰ পৰা আঁতৰাই পঠালে। আঁতৰাই পঠালে ববি, আৰু বাদ দে এইবোৰ কথা এতিয়া। তই ৰ, মই যাওঁ। নাই, সেয়া মোৰ বিশ্বাস হোৱা নাই যে জুৰিক পাহৰি অবিনাশে চহৰত বেলেগ এজনী ছোৱালী পচন্দ কৰিছে। কি হৈছে ইহঁতৰ মাজত? খোলা খুলিকৈ কথাবোৰ কোনেওচোন নকয়।
মই মই কিদৰে জুৰিক বিয়া হ'বৰ বাবে বাধা দিওঁ আৰু কিদৰে অবিনাশক বাধা দিওঁ যে সেই চহৰীয়া ছোৱালীজনীক ভাল নাপাবি মই কি কৰোঁ সিহঁত দুয়োটাৰ বাবে মই একোৱে কৰিব পৰা নাই পৰা মই সিহঁতক সহায় কৰিব মই নহয় নেকি সিহঁতৰ প্ৰকৃত বান্ধৱী বাৰু যি নহওক মই এতিয়াই জুৰিৰ ওচৰলৈ যাম আৰু তাইক কমগৈ যে অবিনাশ আহিছে তই তোৰ প্ৰশ্নৰ উত্তৰবোৰ লৈ ল কিয় তোক সি প্ৰতাৰণা কৰিছে থেংক ইউ ববি তই মোৰ আজি বিশেষ দিনটোত অহাৰ বাবে ভাবিছোঁ তই নাহিবিয়েই কিন্তু তই আহিলি যে তাৰ বাবে বহুত বেছি ধন্যবাদ আজি তোৰ জোৰোণ মই নহাকৈ কিদৰে থাকিব পাৰোঁ ক তই মোক হাজাৰ বেয়াকৈ ক'লেও মই জানো তোৰ জোৰোণলৈ নাহিব পাৰোঁ তোৰ বিয়ালৈ জানো নহাকৈ থাকিব পাৰোঁ সেইদিনা মই তোক অবিনাশৰ বিষয়ে ক'বলৈ আহিছিলোঁ যে সি গাঁৱলৈ উভতি আহিছে তই মোক বহুত বেয়া ব্যৱহাৰ কৰিলি কিয় মই তোৰ সন্মুখত অবিনাশৰ কথা উলিয়াইছোঁ বুলি ঠিক আছে মই সেয়া সহ্য কৰি ল'লোঁ আজি তোৰ এই বিশেষ দিনটোত মই তোৰ লগত নাথাকিম বুলি তই কিয় ভাবিছিলি সেইটো ক মোক সঁচা বন্ধুত্ব সঁচা ভালপোৱা ইয়াৰ মাজত আকাশ পাতাল পাৰ্থক্য আগতে ভাবিছিলোঁ সঁচা বন্ধুত্বতকৈ বেছি ওপৰত ৰাখিব লাগে সঁচা ভালপোৱা কিন্তু কি হ'ল সি কি কৰিলে মোৰ লগত তাৰ নামেই শুনিব নিবিচাৰোঁ মই ববি সেইদিনা মই তোক অপমান কৰাৰ বাবে তোক বেয়াকৈ কোৱাৰ বাবে মোক ক্ষমা কৰি দিবিনে তোক ক্ষমা কৰি নিদিলে জানো তোক বেয়া পাই থাকিলে জানো এই দিনটোত আহোঁ মই তোৰ ওচৰলৈ ঠাকুলি আৰু অলপ সময় পিছতে মোৰ শিৰত সেন্দুৰ ৰাখিব তেখেতৰ নামৰ মানে উৎপলৰ নামৰ মই উৎপলৰ নামৰ শিৰত সেন্দুৰ ৰাখি একেবাৰে উৎপলৰ হৈ যাম নাথাকিব মোৰ জীৱনত অবিনাশৰ অস্তিত্ব ববি মই বিচৰা নাছিলোঁ বা সপোনতো ভবা নাছিলোঁ যে মোৰ জীৱনত এনেকুৱা এটা দিন আহক যিটো দিনত মই চিৰদিনৰ বাবে অবিনাশক আঁতৰাই দিম মই বেলেগৰ নামৰ শিৰত সেন্দুৰ ৰাখিম কিয় এনেকুৱা হ'ল মোৰ লগত কিয় কিমান বেছি ভাল পাইছিলোঁ তাক মই তহঁতে জানিছিলি কিন্তু সি কিয় নাজানিলে মই যে তাক সঁচা ভাল পাইছিলোঁ মোৰ বন্ধুবোৰে জানিছিল বুজিছিল কিন্তু সি কিয় নাজানিলে নে জানিও নজনাৰ ভাও ধৰিলে সি অভিনয় কৰিলে হ'ব দে আজি তোৰ বাবে এটা বিশেষ দিন এই দিনটোত তই আৰু অবিনাশৰ কথা ভাবি চকুলো টুকিব নালাগে আজিৰ পৰা চিৰদিনৰ বাবে তোৰ হৃদয়ৰ পৰা মচি পেলাবি অবিনাশক মইতো এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিবলৈকে তোক অবিনাশ অহাৰ খবৰ দিছিলোঁ তইহে নুশুনিলি উত্তৰ বিচাৰি মই কি কৰিম মই তাৰ পৰা কিহৰ উত্তৰ ল'ম কি প্ৰশ্ন কৰিম তাক নিজক নিজে প্ৰশ্ন কৰিয়েই যেতিয়া উত্তৰ পোৱা নাই মই তাৰ ওচৰত কেনেকৈ উত্তৰ পাম ভাল পাইছিলোঁ মই তাক ধেমালি খেলা নাছিলোঁ মই তাৰ লগত সঁচা ভাল পোৱা দিছিলোঁ মই তাক অভিনয় কৰা নাছিলোঁ মই তাৰ লগত কিন্তু সি অভিনয় কৰিলে মোৰ লগত অভিনয় কৰিলে জুৰি এতিয়া এই সময় তোৰ জীৱনৰ এক নতুন সময় এই সময়ত তই তাৰ কথা একেবাৰে পাহৰি পাহৰিম অলপ সময় পিছতে মই তাক চিৰদিনৰ বাবে পাহৰি যাম সি কি ভাবিছে সি মোক প্ৰতাৰণা কৰিব পাৰে হা সি মোক কি প্ৰতাৰণা কৰিব সি মোক প্ৰতাৰণা কৰিছোঁ বুলি কোৱাৰ আগত সি মোক ভাল নাপাওঁ বুলি কোৱাৰ আগত মই তাক ত্যাগ কৰিম কি বুলি ভাবিছে মোক মই কি অবলা নাৰী নহয় ববি তাক ভাল পোৱাটো যদি মোৰ ভুল হয় তাক ভাল পোৱাটো সঁচা ভাল পোৱাৰ বাবে যদি মই অবলা নাৰী হৈ যাওঁ তেন্তে তাৰ এইবোৰ ভুল ধাৰণা চহৰীয়া সেই চুটি কাপোৰ পিন্ধা আধুনিকতাৰ বা বলা ছোৱালীজনীৰ প্ৰেমত পৰি মোৰ সঁচা ভাল পোৱাবোৰ পাহৰিবলৈ তাৰ দুদিন সময় নালাগিল জুৰি তোৰ জীৱনটো সুখৰ হওক ভগৱানৰ ওচৰত মই তাকেই প্ৰাৰ্থনা কৰিম ভবা নাছিলোঁ মই যে তই আৰু অবিনাশ এদিন সিফাল হবি অবিনাশক তই এৰিবলগীয়া হ'ব বা অবিনাশে তোক এৰি দিব ভাবিছিলোঁ অবিনাশ আৰু জুৰিৰ বিয়াত বহুত ফূৰ্তি কৰিম সেইবোৰ আমাৰ সপোন আছিল বাদ দে এতিয়া সেইবোৰ তই সুখী হ সদায় সুখী হ যা জুৰি যা তই আনৰ হৈ যা তই সুখী হগৈ তোৰ সুখৰ বাহিৰে মই আন একো নিবিচাৰোঁ তই সুখত থাক তোৰ জীৱনটো সুখী হওক আৰু তোৰ গোটেই জীৱনটো ৰঙেৰে উপচি পৰক তই সেই ল'ৰাজনৰ লগত উৎপলৰ লগত গোটেই জীৱন সুখী থাক মই ভগৱানৰ ওচৰত তাকেই প্ৰাৰ্থনা কৰি যাম যিমান দিন জীয়াই থাকো তই ভাবিছ মই তোৰ একো খবৰেই নাৰাখো মই জানো আজি তোৰ
জোৰোণ আৰু কালিলৈ তোৰ বিয়া তই তই উৎপলৰ হবি অলপ সময়ৰ পিছতে তোৰ শিৰত উৎপলৰ নামৰ সেন্দুৰ থাকিব সৰুতে ধেমালিৰ চলেৰে ধেমালি খেলি থাকোঁতে মই মাৰ ভাগৰ সেন্দুৰ এসোপা আনি তোৰ শিৰত সেন্দুৰ ঢালিব বিচাৰিছিলো কিন্তু তই নিদিলি তই উচাত মাৰি গৈ কৈছিলি যে এয়া নাপায় এয়া সমাজক সাক্ষী কৰি বহুত মানুহ গোটাই মানুহক দেখুৱাই একুৰা জুই কাষত দিব লাগিব মই মান্তি হৈছিলো ভাবিছিলো ডাঙৰ হৈ দিম তোৰ শিৰত সেন্দুৰ কিন্তু আজি মই নোৱাৰিলো কাৰণ মই নিবিচাৰো তোৰ শিৰৰ সেন্দুৰ মাথো এমাহ বা দুমাহৰ বাবে জিলিকি থাকক মই মাথো এই পৃথিৱীত খুব কম দিনৰ আলহী মই অচিন বেমাৰত পৰি আছো মই এই পৃথিৱীৰ পৰা খুব কম দিনৰ ভিতৰত গুচি যাব লাগিব যদি মই তোৰ শিৰত সেন্দুৰ ৰাখো তইতো অতি সোনকালে সেই সেন্দুৰ মচি দিব লাগিব সেইবাবে মই সেই সিদ্ধান্ত নাই লোৱা মই তোৰ ওচৰৰ পৰা আঁতৰি অহাৰ সিদ্ধান্তহে ললো তই মোক ভুল বুজি নাথাকিবি আজিও ভাল পাওঁ তোক মই নিজতকৈও বেছি বহুত বেছি মই বহুত বেছি ভাল পাওঁ তোক মাথো এটা ইচ্ছা আছে তই শিৰত সেন্দুৰ ৰখাৰ পিছত কেনেকুৱা হৈছ সেয়া চোৱাৰ তই তেখেতৰ নামৰ শিৰত সেন্দুৰ লোৱাৰ পিছত আনৰ নামৰ শিৰত সেন্দুৰ ৰখাৰ পিছত কেনেকুৱা হৈছ চোৱাৰ এপাহ বহুত ইচ্ছা আছে মোৰ মৃত্যুৰ আগমুহূৰ্তত এবাৰ আহি যাবি অৰ্চনা তুমি বহুত দিনৰ পিছত লগ পাইছো জুৰিবা ভালনে তোমাৰ আৰু তুমি এইখন চহৰত যে মই ইয়াত ফুৰিব আহিছিলো বিয়াৰ পিছত হাজবেণ্ডৰ লগত ফুৰিব আহিছো আকৌ তোমাৰ ভাল নহয় আছো আৰু দিয়া আমাৰনো কি ভাল বেয়া এনেকৈ কিয় কৈছা চহৰত থাকি পঢ়িছা দাদাও আহি চহৰতে আছেহি তোমালোকৰ আৰু বেয়া হ'ব পাৰেনে বাৰু বাদ দিয়া সেইবোৰ কিনো বেয়া তোমালোকৰ বহুত ভাল চাগে তোমালোকৰ ন আমাৰ ভাল বেয়াৰ বিষয়ে তুমি নাজানা নেকি আমাৰ লগত কি হৈ আছে বা কি হ'ব ওলাইছে এইবোৰ তুমি একো নাজানা নেকি নাই একো নাজানো কি হৈছে কি হ'ব ওলাইছে অৰ্চনা হাৰে আৰু কিমান অভিনয় কৰিবা তুমি তোমাকতো মই মাতিবই নালাগিছিল কিন্তু কি কৰিবা মনটোৱে সহ্য নকৰে যে মোৰ দাদাৰ তুমি একমাত্ৰ ভাল পোৱা আছিলা যে প্ৰকৃত ভাল পোৱা সঁচা ভাল পোৱা সেইবাবে মাত লগালো কেনেকৈ পাৰিলা এবাৰ এটাও খবৰ নোলোৱাকৈ মোৰ দাদাক পাহৰি যাব কেনেকৈ পাৰিলা ঠিক আছে তুমি মোৰ দাদাৰ হ'ব নোৱাৰা কিন্তু দাদাক লগ কৰি এবাৰতো তুমি ক'ব পাৰিলাহেঁতেন যে তুমি দাদাৰ জীৱনৰ পৰা চিৰদিনৰ বাবে গুচি আহিছা আৰু এবাৰতো তুমি দাদাৰ খবৰ এটা ল'ব পাৰিলা হয় অৰ্চনা তোমাৰ দাদাই মোক প্ৰতাৰণা কৰিব ওলাইছিল তোমাৰ দাদাই তোমাৰ লগৰেই হয় নে কিয়েই হয় নাজানো এজনী ছোৱালীৰ লগত পাৰ্টিত যায় চহৰত আহি সি একেবাৰে চহৰীয়া হৈ গ'ল তাই গাত ধৰি ধৰি ফটো ফেচবুকত আপলোড কৰে সেইবোৰ কৰাৰ পিছত মোৰ বুজিবলৈ আৰু বাকী নাথাকিল যে তোমাৰ দাদা আৰু সেইজনীৰ মাজত যে কিবা ৰিলেশ্যন আছে সি মোলৈ ফোন মেছেজ নকৰা হ'ল মোক ইগন'ৰ কৰা হ'ল আৰু ববি আমাৰ বান্ধৱী ববিৰ আগত কৈছে যে সি সেই ছোৱালীজনীক বিয়া পাতিব সেইজনী তোমাৰ বেষ্ট ফ্ৰেণ্ড হোৱাৰ লগতে বোলে তোমাৰ নবৌ হ'ব কোৱা কোনোবা ল'ৰা কিমান সঁচা ভাল পোৱাৰ পিছত সেই ল'ৰাজনে প্ৰতাৰণা কৰিব বুলি কি ৰৈ থাকিব লাগে প্ৰতাৰণা কৰাৰ আগত সি মোক প্ৰতাৰণা কৰাৰ আগত মই তাক এৰি গুচি গ'লো ৱাও বহুত ভাল কাম কৰিলা তুমি সি তোমাক প্ৰতাৰণা কৰাৰ আগত আৰে এবাৰতো সি তোমাক প্ৰতাৰণা কৰিবলৈ দিয়া আচলতে তুমি তাক প্ৰতাৰণা কৰিছা সি তোমাক প্ৰতাৰণা কৰা নাই এইবোৰ তুমি কি কৈছা অৰ্চনা বুজিছো তুমি তোমাৰ দাদাৰ বিষয়ে কৈছা মোৰ সন্মুখত কিন্তু এগৰাকী নাৰী হৈ নাৰীৰ কথাও চিন্তা কৰা তোমাৰ দাদা তোমাৰ মানত বহুত ভাল হ'ব পাৰে মোৰ মানতো সি ভাল কাৰণ মই তাক ভাল পাইছিলো কিন্তু সি মোৰ সেই সঁচা ভাল পোৱাখিনি বুজিয়েই নাপালে আৰু তুমি ঠিকেই বুজিলা তাৰ সঁচা ভাল পোৱাখিনি সেইবাবে সি অচিন ৰোগত জীৱন মৃত্যুৰ লগত যুঁজি থাকোঁতে খবৰ এটা ল'ব যোৱা নাই সেইবোৰ তুমি কি কৈছা জুৰিবা মোৰ দাদা আৰু বেছি দিনৰ আলহী নহয় সি এই পৃথিৱীৰ পৰা অতি সোনকালেই যাবগৈ সি জীৱন মৃত্যুৰ লগত যুঁজ দি আছে তাৰ শৰীৰত এটা ৰোগ ধৰা পৰিছে কিন্তু সেই ৰোগটো চিনাক্তই হোৱা নাই অচিন ৰোগত পৰিলে সি তাৰ বাবে সি তোমাক হয়তো ইগন'ৰ কৰিছিলে কিন্তু তুমি এইবোৰ নাজানিলা মোৰ দাদা আৰু এই পৃথিৱীত বেছি দিনৰ আলহী নহয় মই এই বিষয়ে একো নাজানো
হয় জুৰিবা হয় এয়া সঁচা অবিনাশ তই মোক এবাৰো নকলি অবিনাশ 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 মই আহিছো অবিনাশ কিয় কিয় তই এনেকুৱা কৰিলি এবাৰো কিয় মোক জানিব নিদিলি তোৰ যে শৰীৰত বেমাৰ হৈছে কিয় তই মোক ইমান লোকৰ কৰি পেলাইছিনে তোৰ জীৱনত হোৱা ইমান ডাঙৰ ঘটনাটোৰ বিষয়েও মোক জানিবলৈ নিদিলি ঐ অবিনাশ ভালদৰে চা তই ভাল পোৱা সেই ৰঙা শাৰীখন পিন্ধি আহিছো আজি মই কিন্তু সেই শিৰত লোৱা ৰঙা সেন্দুৰখিনি তোৰ নামৰ নহয় এইখিনি বেলেগৰ নামৰ কি হ'ল তই কথা দি কিয় কথা নাৰাখিলি মোৰ শিৰত তই সেন্দুৰ পিন্ধাম বুলি কৈছিলি আনে পিন্ধালে সেই সকলোবোৰ মোৰ বাবেই হৈছে মই তোক বুজিয়েই নাপালো তোৰ সঁচা ভাল পোৱাখিনি মই অনুভৱ কৰিব নোৱাৰিলো আৰু এই জুৰিয়ে সঁচা ভাল পাওঁ বুলি এনেই ফুটনি মাৰি থাকে আচলতে মই তোক সঁচা ভাল নাপাওঁ যদি মই তোক সঁচা ভাল পালোহেঁতেন মই বুজি পালোহেঁতেন তোৰ মনৰ কথাবোৰ তোৰ অনুভৱবোৰ মোক ক্ষমা কৰি দে মোক ক্ষমা কৰি দিবিনে তই জুৰি জুৰি তোৰ তোৰ কোনো ভুল নাই মই 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 তোক এইদৰে চাব বিচাৰিছিলো আৰু মই তোক দেখা পালো থেংক ইউ জুৰি মোৰ ওচৰলৈ অহাৰ বাবে তই এবাৰমান তই মোলৈ খবৰ দি ক'ব নোৱাৰিলিনে এবাৰ তই মোক মেছেজত ক'ব নোৱাৰিলিনে যে তোৰ এনেকুৱা হৈছে সেই ছোৱালীজনীৰ লগত ফটো দি মোক জ্বলাইছিলি সেইবোৰ কৰা সলনি তই মোক এবাৰ ক'ব লাগিছিল মই দৌৰি আহি তোৰ বুকুৰ মাজত সোমালোহিহেঁতেন এতিয়া নোৱাৰো এতিয়া মই আনৰ হলো এতিয়া মই আনৰ নামৰ শিৰত সেন্দুৰ ৰাখিলো এতিয়া মই আনৰ হলো তই মোক ক্ষমা কৰি দে মই তোক বুজিয়েই নাপালো জুৰি মই তোক ক্ষমা কিয় কৰি দিব লাগে মই তোক শিৰত সেন্দুৰ ৰাখিব বিচাৰিছিলো কিন্তু সেই সেন্দুৰ মই তোৰ কপালত গোটেই জীৱন ৰাখিব বিচাৰিছিলো সেয়া মই কৰিব নোৱাৰিম বুলি জনাৰ পিছৰ পৰা মই তোক হালৰ নামৰ সেন্দুৰেই জিলিকি থকা চাব বিচাৰিছিলো আৰু মই আজি সুখী যে তই হালৰ নামৰ সেন্দুৰেৰে জিলিকি থাকিবি গোটেই জীৱনটো তই শিৰত সেন্দুৰ ৰাখি নিজকে সজাই ৰাখিবি হয় জুৰি তই মোক ক্ষমা কৰি দে মই তোক কথা ৰাখিব নোৱাৰিলো মই তোক কথা দিছিলো যে তোৰ শিৰত মই সেন্দুৰ ৰাখিম মই সেই কথা ৰাখিব নোৱাৰিলো মোক ক্ষমা কৰি দে অৰ্চনাই কথাবোৰ লুকোৱা হলে অৰ্চনাক এদিনা লগ নোপোৱা হলে মই একোৱেই নাজানিলোহেঁতেন তই কিয় এবাৰো নগলি তই কচোন তই মোক ক্ষমা কৰি দিবিনে পাগল তোক মই বেয়াই পোৱা নাই তোক বেয়া পালেহে মই ক্ষমা কৰি দিব লাগে তোক চোন মই বেয়াই পোৱা নাই মাথো তই মোক ক্ষমা কৰি দে তই একো ভুল কৰা নাই তই একো ভুল কৰা নাই তই সদায় মোৰ মৰমৰ জুৰি জলি হৈ থাকিবি মোৰ যাবৰ সময় হ'ল মই যাওঁ তই মোলৈ মনত পেলাই দুখ কৰি নাথাকিবি মোৰ হেঁপাহ পূৰ হ'ল মোৰ অন্তিম ইচ্ছা আছিল তোক এবাৰ সেন্দুৰৰ সৈতে চোৱা শিৰত সেন্দুৰ ৰাখি থোৱা তোৰ এই মুখখন চোৱাৰ তই সদায় সুখী থাক মই যাওঁ অবিনাশ তই